উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ বহু স্থান এতিয়া বানৰ কবলত অৰুণাচল প্ৰদেশ আৰু ভূটানৰ লগতে ৰাজ্যটো যোৱা কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলতেই বহু নৈ উপনৈৰ জলস্তৰ বৃদ্ধি পাই সৃষ্টি হৈছে এই প্লাৱনৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত বিভিন্ন স্থানত সৃষ্টি হৈছে প্ৰলয়ংকাৰী বানৰ নামনি অসমতো জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ধাৰাবাহিকভাৱে জলস্তৰ বৃদ্ধি পোৱাত শতাধিক গাঁও জলমগ্ন হৈ পৰিছে ঠাই ঠাই দেখা পোৱা গৈছে এককাল এবুকু পৰ্যন্ত পানীত নৈ পৰিয়া ৰাইজ কক বকাইছে ঠাই ঠাই প্ৰবল খুটে মথাউৰি ছিঙি লৈ গৈছে উপায়ন্তৰ হৈছে জনতাই ওখ স্থানৰ সন্ধানত হাহাকাৰ কৰিবলগীয়া হৈছে মথাউৰিতে সহবাস কৰিবলগীয়া হৈছে পশুধনৰ লগত আৰু হাইলাকান্দিৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুৱাব সাংবাদিক অৰূপ সেনে যোৱা কেইবাদিন নেৰানেপেৰা বৰষুণ হোৱাৰ যাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে বানপানী হৈছে আৰু হাইলাকান্দি জিলাটো সমান্তৰালভাৱে দেখা গৈছে বানৰ তাণ্ডৱ আমি এই মুহূৰ্তত উপস্থিত আছোঁ হাইলাকান্দি জিলাৰ নাৰায়ণপুৰ গাঁৱত এই নাৰায়ণপুৰ গাঁৱৰ 200 অধিক পৰিয়াল কিন্তু এতিয়া পানীৰ তলত আছে আৰু যাৰ বাবে তেওঁলোক বন্দী হৈ পৰিছে কিয়নো ঘৰৰ পৰা ওলাবলৈ তেওঁলোকে ৰাস্তা নাই পথ বাট সকলো পানীময় হৈ পৰিছে আৰু যাৰ ফলত তেওঁলোকে বহু অসুবিধাৰ সন্মুখীন হৈছে আৰু আমি সামগ্ৰিক দৃশ্য দেখাবলৈ আমাৰ ভিডিঅ' অনুৰোধ কৰি আছোঁ যে কেনেদৰে এই গাঁৱত পৰিয়ালৰ লোক এতিয়া বসবাস কৰি আছে আৰু তেওঁলোকে জলবন্দী হৈ আছে আমি সামগ্ৰিক দৃশ্য দেখাবলৈ অনুৰোধ কৰি আছোঁ ভিডিঅ' জাৰ্নেলিষ্ট আমাৰ লগত ইয়াৰ কিছু স্থানীয় লোক আছে তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু কি ক'ব তেওঁ ইয়াৰ গাঁৱৰ স্থানীয় লোক কি ক'ব এই দাদা আপুনি আজি আপোনালোকে দেখিছে আমাৰ এই ৰাইজৰ মাজত আজি 5 দিন হৈ গ'ল ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা একো অহা নাই আমি আমাৰ ব্যক্তিগত তৰফৰ পৰা আমাৰ এই লোকেল পঞ্চায়ত লৈ আমি মানুহৰ মাজত এই কিছুমান মেটেৰিয়েলছ এই আলু পিঁয়াজ যিবিলাক আপোনাৰ খাদ্য সামগ্ৰী আছে সেইবিলাক আমি টান সামগ্ৰী মানুহৰ মাজত বুচি এইবিলাক মানুহৰ মাজত বণ্টন কৰি আছোঁ আজিলৈকে 5 দিন হৈ গ'ল বেটনাৰীৰ পৰা একো মানুহ অহা নাই এই আমাৰ দেখিছে গৰু ছাগলীৰ কিমান মানে পশু খাদ্যৰ দৰকাৰ আছে আমি ব্যক্তিগত তৰফৰ পৰা এই বুচিটো দি আছোঁ মানুহৰ মাজত ডিষ্ট্ৰিবিউট কৰি আছোঁ কোনো প্ৰশাসনৰ লোক অহা নাই এতিয়ালৈকে কোনো প্ৰশাসনৰ মানুহ অহা নাই আমাৰ এইটো পৰিতাপৰ দুখৰ বিষয় আজি 5 দিন হৈ গ'লে আজিলৈকে এজনো মানুহ অহা নাই গাঁৱত কিমান লোক আছে পৰিয়াল আজি আমাৰ তাতে অনুমান ইয়াতে 4টা ভিলেজ ৰেভিনিউ ভিলেজ আছে 4টা ভিলেজ মিলাই আমাৰ এই অনুমানিক এই 400 পৰিবাৰ হ'ব ফেমিলি 400 ফেমিলি হ'ব আশ্ৰয় শিবিৰ খোলা নাই এতিয়ালৈকে ক'ত আশ্ৰয় শিবিৰ খুলিব ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ একো কৰা নাই আৰু আমাৰ যিবিলাক স্কুল কলেজ যিবিলাক আছে এইবিলাক গোটেই পানীৰ তলত আছে এইবিলাক নদীটো এতিয়ালৈকে ক্লিয়াৰ কৰা নাই আমি বহুত আগৰ ৰাইজে আমাৰ ডিমাণ্ড দি আছে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কোনো প্ৰশাসনে আমাৰ জিতা নদী ক্লিয়াৰ কৰা নাই সেইটো কাৰণে আমাৰ ৰাইজৰ মাজত আজি হাহাকাৰ এটা পৰিৱেশ